যোৱা 13 তাৰিখে যি উপ নিৰ্বাচন হৈ গৈছিলে ইতিমধ্যে যোৱাকালি আমাৰ ফলাফল আহিল আৰু ফলাফল আমাৰ লগতে আছে এতিয়া দিব্যৰঞ্জন শৰ্মা ডাঙৰীয়া আমাৰ দলৰ ৰাজ্যিক সাধাৰণ সম্পাদক আৰু বহুদিনীয়া ধৰি এক দলত তেওঁৰ অৱদান আছে আমাৰ দিগন্ত ঘাটোৱাৰ ডাঙৰীয়া বিহালীৰ পৰা নিৰ্বাচিত লগতে আমাৰ নিহাৰঞ্জন দাস ডাঙৰীয়া ধলাই সমষ্টিৰ পৰা আৰু তিনিজন যেতিয়া আমাৰ নিৰ্বাচিত হৈলে আমি অসম বিধানসভাত আমাৰ সংখ্যা 64 হ'ল অৰ্থাৎ আমি একক সংখ্যাগৰিষ্ঠ দল হিচাপে ভাৰতীয় জনতা পাৰ্টি এজনটোতে আমি পৰিণত হ'লোঁ প্ৰথমে মই তিনিজন বিধায়ককে দলৰ তৰফৰ পৰা ধন্যবাদ জনাইছোঁ ঠিক তেনে মিত্ৰ গোষ্ঠীৰ চিডলি সমষ্টিৰ নিৰ্মল ব্ৰহ্ম ডাঙৰীয়া তাৰপিছতে আমাৰ বঙাইগাঁও সমষ্টিৰ চৌধুৰী বাইদেউ তেওঁলোকক শুভেচ্ছা জনাইছোঁ মিত্ৰ গোষ্ঠীৰ ধৰ্ম পালন কৰি আমাৰ কাৰ্যকৰ্তা বন্ধু বাইদেউসকলে যিদৰে নিৰ্বাচন লাগি পৰিল আৰু বিজয় নিশ্চিত হ'ল 5খন আসনৰ 5খনে আমি দখল কৰিবলৈ সক্ষম হ'লোঁ এয়া এক ঐতিহাসিক বিজয় বুলি ক'ব লাগিব কাৰণ কেতিয়াও অসমৰ ৰাজনীতিত এইদৰে এক বছৰ আগত অৰ্থাৎ এক বছৰ পিছত বিধানসভা নিৰ্বাচন আছে আৰু এক বছৰ আগত উপ নিৰ্বাচনত আমি কংগ্ৰেছক হৰুৱাইছিলোঁ 2015 চনত শিলচৰ সমষ্টিত দিলীপ পাল ডাঙৰীয়াক আমি উপ নিৰ্বাচন জিতাই আনিছিলোঁ প্ৰায় 35,000 কিন্তু বিৰোধী আজি মেচাকাৰ হৈ গ'ল মই কৈছিলোঁ আপোনালোকক যে 23 তাৰিখৰ পিছত ছিন্ন বিচ্ছিন্ন হৈ যাব বিৰোধী আৰু নিশ্চিতভাৱে আমাক আৰু সাহস আৰু প্ৰেৰণা দিলে যোৱা 5টা বিধানসভা উপ নিৰ্বাচনে যে আমাক ফলাফল দিলে নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ বলিষ্ঠ নেতৃত্বত আৰু মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ বলিষ্ঠ নেতৃত্বত অসমত যি উন্নয়ন হৈছে এই উন্নয়নৰ প্ৰতি ৰাইজে সন্মান জনালে ৰাইজে আস্থাত ল'লে ভাৰতীয় জনতা পাৰ্টি আৰু মিত্ৰগোষ্ঠীক আৰু সেই সমষ্টিৰ সন্মানীয় ভোটাৰসকলকো আজি আমি অভিনন্দন আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু তেওঁলোকে যিদৰে আমাক হিয়া জুবুৰি আশীৰ্বাদ কৰিলে নিশ্চিতভাৱে এই 5টা সমষ্টি আৰু আগবাঢ়ি যাব মই তাকে কামনা কৰিছোঁ আটাইকেইজন সন্মানীয় বিধায়কক শুভেচ্ছা জনাইছোঁ তেওঁলোকৰ বলিষ্ঠ কণ্ঠই বিধানসভাত উক্ত সমষ্টিকেইটাক আৰু গতি দিব আৰু আগবঢ়াই লৈ যাব তাকে কামনা কৰিছোঁ ইতিমধ্যে আমি শুভেচ্ছা জ্ঞাপন কৰিছোঁ তেওঁলোকৰ বলিষ্ঠ নেতৃত্বই ভাৰতীয় জনতা পাৰ্টিকো আৰু অধিক গতিশীল কৰিব আমি 26ৰ কাৰণে ধাবিত হ'ম তাৰ আগতে পঞ্চায়ত নিৰ্বাচন আছে পঞ্চায়ত নিৰ্বাচনটো আমি কিছু এনাৰ্জি পাবলৈ সক্ষম হ'লোঁ এটা কাৰণে আছিল মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত চৰকাৰৰ যি ক্ৰেডিবিলিটি আছিল এই চৰকাৰৰ ক্ৰেডিবিলিটিয়ে চৰকাৰৰ জনকল্যাণমূলক আঁচনিয়ে সকলো স্তৰৰ জনগণক স্পৰ্শ কৰিছে গতিকে প্ৰথম কথা আমি যেতিয়া নিৰ্বাচন খেলিব গৈছিলোঁ এটা ক্ৰেডিবিলিটি লৈ পেলাই চৰকাৰৰ কাম কাজসমূহক লৈ পেলাই গৈছিলোঁ সেইকাৰণে খুব আত্মবিশ্বাসী আছিলোঁ এটা সামগ্ৰীত আগৰ পৰাই বহুত দিন ধৰি পেলাই আমি ব্যক্তিগতভাৱে কামো কৰিছিলোঁ সাংগঠনিকভাৱে কাম গতিকে সকলো দিশৰ পৰাই মই কৈছিলোঁ যে সামগ্ৰীত মেথমেটিক্স নহয় সামগ্ৰীত কেমেষ্ট্ৰি হ'ব আৰু সামগ্ৰীত এই ৰসায়ন আমি খুব আত্মবিশ্বাসী আছিলোঁ প্ৰথম দিনাখনৰ পৰাই জিকিম বুলিয়ে নিৰ্বাচন খেলিছিলোঁ আমি আত্মবিশ্বাস আছিলোঁ আৰম্ভণিৰ পৰা বিহালী সমষ্টিত যিহেতু আমাৰ সংগঠন অতি শক্তিশালী আমি তৃণমূল পৰ্যায়লৈকে গতিকে আৰু বিহালী সমষ্টিৰ ৰাইজে ভাৰতীয় জনতা পাৰ্টিৰ যি কেন্দ্ৰীয় চৰকাৰ বা ৰাজ্য চৰকাৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব নেতৃত্বত যিখন চৰকাৰে যেনেধৰণে উন্নয়ন কাম কৰিছে অসমখনৰ যেনে শান্তিময় এটা পৰিৱেশ এটা আনিছে আমাৰ উত্তৰ অসমটো এটা সময় 14 চনৰ আগৰ পৰা এটা সন্ত্ৰাসবাদৰে এটা জৰ্জৰিত এটা অঞ্চল এটা আছিলে সেইখিনি ভাৰতীয় জনতা পাৰ্টি চৰকাৰ অহাৰ পিছত এটা শান্তিৰ পৰিৱেশ পাইছে মানুহখিনি শান্তিৰ পৰিৱেশ এটাৰ যোগেদি আৰু লগতে উন্নয়ন হৈছে এই উন্নয়নৰ প্ৰতি ৰাইজৰ এটা বিশ্বাস এটা আছিলে গতিকে ভাৰতীয় জনতা পাৰ্টি উন্নয়নৰ লগত এটা চিন্তা কৰিয়ে ভাৰতীয় জনতা পাৰ্টিক এবাৰ নিৰ্বাচন জয়ী কৰাইছে এটা কংগ্ৰেছৰ এটা মিছা প্ৰচাৰ আছিলে ৰাইজে এটাৰ জবাব দিছে ইলেকশ্যনত